নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কেৰুৰিয়া। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ, তাৰপাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: শনি মীন ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে, চন্দ্ৰ মকৰ ৰাশিত বহি আছে, কেতু মংগল সিংহ ৰাশিত, আজি বুধ আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে, বৃহস্পতি ৰবি মিথুন ৰাশিত বহি আছে, শুক্ৰ বৃষ ৰাশিত বহি আছে। আজি 29 আহাৰ 12 জুলাই শনিবাৰ, কৃষ্ণা দ্বিতীয়া তিথি, উত্তৰাষাঢ়া নক্ষত্ৰ, বিষ্কম্ভু যোগ, তৈতিল কৰ। আজি জন্মত মকৰ ৰাশি, শুদ্ধ বৰ্ণ, নৰগণ, যাত্ৰা শুভ, কিন্তু পূব দিশৰ যাত্ৰা নাই। আজিৰ দিনটোত শুভকৰ্ম, বিবাহ, আৰোগ্যস্থান, দীক্ষা, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আদি। দিনটোত তিতা বেকুৰি খোৱা নিষেধ আৰু পটল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ। কাপছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হওক। স্বামী স্ত্ৰীৰ মাজত মতানৈক্যৰ সম্ভাৱনা, উচ্চ শিক্ষাৰ বাবে দেশ বিদেশ যাত্ৰা। এতিয়া বৃষ ৰাশি তৰাছ, কাপছ এণ্ড পেণ্টাকলছ, এই দুখন টেৰট কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত মধ্যম উন্নতি, আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, প্ৰেম প্ৰণয়ত সুখ বৃদ্ধি। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি, পেণ্টাকলছ এণ্ড শ্ব'পছ, এই দুখন কাৰ্ড মতে কোনো মূল্যৱান সা সম্পদ হেৰাব পাৰে, কৰ্মচিন্তা উন্নত হ'ব। আজি কাম কাজত হাত দিলে সফলতা আহিব, বিদ্যাত শুভ ফল পাব, দূৰ ভ্ৰমণৰ সুযোগ আহিব। সোণালী বৰণটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল, যান বাহন ক্ৰয় কৰিব পাৰে, সন্তানৰ শুভ কৰ্মৰ ফলত মনত আনন্দ লাভ, বিদ্যাৰ শুভ ফল পাব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক, গ্ৰীণ কালাৰ ইউজ কৰক, ৰেড কালাৰ আনলাকি। আমি দাদা এইখিনিতে এখন পত্ৰ লৈছোঁ। পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে সন্তান যদি বেছি জেদী আৰু অহংকাৰী হয়, তেনেহ'লে জ্যোতিষশাস্ত্ৰসন্মতভাৱে কি কৰিব লাগে? হয়, সন্তান বেছি জেদী নতুবা অহংকাৰী হ'লে সেই সন্তানৰ হতুৱাই সোমবাৰে সোমবাৰে দুখীয়া লোকক গাখীৰ দান কৰাওক, আৰু বৃহস্পতিবাৰে মৌ জল দান কৰাওক। আৰু সোমবাৰ দিনা প্ৰথমতে এটা নাৰিকলৰ পানী শিৱলিংগত দিব, আৰু এটা নাৰিকলৰ পানী সেই সন্তানটোক খাবলৈ দিব। আৰু পাৰিলে এটা চন্দ্ৰকান্তমণি ৰত্ন ৰূপত বনাই তাৰ ডিঙিত পিন্ধাই দিয়ে, তেতিয়া সন্তানটোৰ জেদ ভাৱ কমিব। আমি পৰৱৰ্তী ৰাশিফললৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড কাপছ, সিংহ ৰাশি, লিঅ', আজি বিদ্যাৰ্থীসকলৰ আশা পূৰণ হ'ব পাৰে। আজিৰ দিনটোত পাৰ্টনাৰশ্বিপ ব্যৱসায়ত তেনে ফল নাপায়, নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ, প্ৰেমত শুভ ফল। য়েল্ল' কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড ওৱান্স, কন্যা ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, ভূমিৰ বিবাদৰ সমাধান, নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ, প্ৰেমত অশান্তি বৃদ্ধি। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক তুলা ৰাশিলৈ, কাপছ এণ্ড পেজ অফ শ্ব'পছ, এই দুখন কাৰ্ড মতে নতুন ব্যৱসায় বাণিজ্যত সফলতা আহিব, গতানুগতিক কামত বেছি বাধা নাই, বিয়া বাৰুৰ যোগাযোগত বাধা থাকিলে আঁতৰিব, বিদ্যাত মধ্যম ফল। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ', পেণ্টাকলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, বিদ্যাৰ্থীসকলৰ আশা পূৰণ হ'ব পাৰে, ভ্ৰমণত শুভ, কৰ্মৰ ক্ষেত্ৰত শুভ ফল পাব, প্ৰেমত কিন্তু বাধা আছে, বিয়া বাৰুত বাধা আছে। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুভ হ'ব, ভাল হ'ব। মেৰুণ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। আমি এতিয়া বিষয়ৰ মাজলৈ আহোঁ। দাদা, আজি কি জনাব বিচাৰিব? হয়, আজি এনে এটি নক্ষত্ৰ নাম ক'ম, আৰু সেই নক্ষত্ৰটোক আচলতে জ্যোতিষশাস্ত্ৰত গ্ৰহ বুলি কোৱা হৈছে, আৰু প্ৰধান গ্ৰহ সেই গ্ৰহটো হৈছে সূৰ্য, চান। সূৰ্যৰ অবিহনে কিন্তু এই পৃথিৱীত জীৱ জন্তু গছ গছনি কোনেও জীয়াই থাকিব নোৱাৰে। সূৰ্যৰ পোহৰ লাগিবই, গতিকে সূৰ্যৰ পৰা যি ৰে মানৱ দেহাত প্ৰৱেশ কৰে, সেয়া কিন্তু বিভিন্ন ফালেদি মানৱক উপকৃত কৰিব পাৰে। জ্যোতিষশাস্ত্ৰ সূৰ্যক সৌৰমণ্ডলৰ ৰজা বুলি কোৱা হৈছে। দৈনিক সূৰ্য পূজা কৰিলে নেতৃত্ব দানৰ ক্ষমতা বৃদ্ধি পায়, পলিটিচিয়ানসকলৰ ভাল হয়। সূৰ্য প্ৰণামে ৰাজনীতি আৰু প্ৰশাসনিক কামত উচ্চ স্থান দিয়ে, গতিকে ৰাজনীতিবিদসকলে
প্ৰশাসনিক কামত থকা লোকসকলে সূৰ্যৰ বাবে এটি ৰুবি ৰত্ন পিন্ধিব পাৰে, অতি সোনকালে ফল দিয়ে। সূৰ্য সন্তুষ্ট হ'লে প্ৰাচুৰ্য লাভ হয়। আৰু সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে ৰবিবাৰ দিনা দৰিদ্ৰ ব্যক্তিক আটা দান কৰক, নতুবা আটা ৰুটি দান কৰক। সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে মকৰ সংক্ৰান্তিত সূৰ্যৰ উদ্দেশ্যে সূৰ্য উঠাৰ আগতে মেজিত জুই জ্বলাই সূৰ্য প্ৰণাম কৰক, সূৰ্য সেৱা কৰক। তামৰ পাত্ৰত গোটেই ৰাতি পানী ৰাখি সূৰ্য সেৱা কৰক। ছট পূজাৰ সময়ত আপুনি অস্তমিত সূৰ্যৰ পূজা পাতল কৰক। প্ৰতিদিন আদিত্য হৃদয় স্তোত্ৰ জপ কৰক, শুভ হ'ব। প্ৰতিদিন আপুনি সূৰ্যৰ বীজ মন্ত্ৰ মাতক, ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ জপ কৰক। আৰু সেন্দুৰ আৰু যিকোনো ধৰণৰ ৰঙা বস্তু যিকোনো পুৰুষ দেৱতাৰ মন্দিৰত আপুনি আগবঢ়ালে সূৰ্যদেৱে কিন্তু সন্তুষ্টি লাভ কৰে। চৰকাৰী চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি যদি ফল পাব খোজে, এটা তামৰ ঘটত ৰঙা ফুল দি পানী দি ল'ব, গংগাজল দি ল'ব, সূৰ্যক অৰ্ঘ্য দিয়ক, তেতিয়া চাকৰি বাকৰিৰ ক্ষেত্ৰতো কিন্তু ফল আহে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আন কেইটা ৰাশি ফল আগ্ৰহ। হয়, এতিয়া কাপছ এণ্ড কাপছ ধনুৰাশি চেটেৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি পাব, বিদ্যাত মধ্যম ফল, দাম্পত্য চিন্তা থাকিব, পাৰিবাৰিক দিশত অৱশ্যে কিছু চিন্তা, প্ৰেমত শুভ ফল। লাকি কালাৰ অৰেঞ্জ কালাৰ, আনলাকি কালাৰ গ্ৰীণ কালাৰ। এতিয়া হওক চ'ৰ্চ এণ্ড পেজ অফ ওৱান্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ, শৰীৰত শুভ, ঘৰুৱা দিশত মধ্যম ফল, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি ওৱান্স এণ্ড কাপছ একুৰিয়াছ। শাৰীৰিক দিশত দুৰ্বলতা অনুভৱ কৰিব, আৰ্থিক উন্নতিত বাধা থাকিব, ব্যৱসায় বাণিজ্যত সমস্যাই দেখা দিব, চাকৰিয়ালৰ বাবে শুভ দিন, প্ৰেমত সাৱধান হওক। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক মিঠাতেল দান দিয়ক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া মীন ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতা কমিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। আজি বিদ্যাত আশা কৰিব পাৰে, কিন্তু কিছু চিন্তাও থাকিব, প্ৰেমত শুভ ফল। ব্লেক কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা ঠিকনাটো জনাব এবাৰ। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।